হয় আজি পবিত্ৰ ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটোত এই পবিত্ৰ ঈদ পালন কৰিছে আৰু সমগ্ৰ ৰাষ্ট্ৰ তথা ৰাজ্যৰ লগতে তেজপুৰৰ যি ঈদগাহ মৈদানতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এনেধৰণে ঈদৰ যি ৰাজহুৱা নামাজ সেই নামাজত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে উৰ্জু গ্ৰহণ কৰাৰ পিছত ইহঁতে যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী হৈছে ইয়াৰে সমূহীয়া নামাজৰ তেওঁ হৈছে বৰ মছজিদৰ মহম্মদ মুফতি আজমল হুছেইন ডাঙৰীয়া তেওঁ ইমাম আৰু সেই ইমামৰ উদ্যোগতে আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই হৈছে দুটাকৈ ঈদ পালন কৰে এটা হৈছে ঈদ উল ফিতৰ আনটো হৈছে ঈদ উজ জোহা আৰু আজি ঈদ উজ জোহা ত্যাগ আচলতে এইটো কৰা হয় ত্যাগৰ বাবে ঈদ উজ জোহা উদযাপন কৰে এটা সময়ত নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ওচৰত সমৰ্পণ কৰিছিল আৰু কুৰবানী দিবলৈ গৈছিল আৰু সেই হেতুকে যিহেতু নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰক কুৰবানী দিছিল ত্যাগ কৰিছিল সেইবাবে এই ঈদ উজ জোহা ইছলাম ধৰ্মীয় লোকসকলে সেই বিশেষ দিনটোত পালন কৰি আহিছে আৰু আমি দেখুৱাই আছোঁ তেজপুৰ ঈদগাহ মৈদানৰ পৰা পোনপটীয়াকৈ প্ৰতিদিন টাইমত দৰ্শকসকলক তেজপুৰ ঈদগাহ মৈদানৰ সেই ৰাজহুৱা নামাজৰ দৃশ্য আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদ উজ জোহা হৈছে ত্যাগ আৰু ত্যাগৰ বাবে এই ঈদ উজ জোহা উদযাপন কৰে আমি উল্লেখ কৰিছোঁ যে এটা সময়ত নবী ইব্ৰাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ওচৰত কুৰবানী দিছিল আৰু সেই হেতুকে ঈদ উজ জোহাৰ দিনটোত এক কুৰবানীৰ পৰম্পৰা আজিও আছে ইছলাম ধৰ্মী লোকসকলে বিভিন্ন ধৰণৰ তেওঁলোকে কুৰবানী দিয়ে আজিৰ দিনটোত আৰু যিসকল দৰিদ্ৰ লোক সেই দৰিদ্ৰ লোকসকলক অন্ন বস্ত্ৰ বা বিভিন্ন ধৰণে তেওঁলোকে দান কৰি পুণ্যতা অৰ্জন কৰে বুলি এক লোকবিশ্বাস আৰু সেই বিশ্বাস অনুসৰিয়ে আজি সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্য তথা শোণিতপুৰ জিলাৰ তেজপুৰৰ ঈদগাহ মৈদানতো সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইদৰে সমূহীয়া যি নামাজ ঈদগাহ মৈদানত সেই সমূহীয়া নামাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এটা কথা কিন্তু উল্লেখ কৰিব লাগিব যে ধনী দুখীয়া সকলো ভেদাভেদ পাহৰি বিশেষভাৱে আজিৰ দিনটোত সকলো একত্ৰিত হৈ এনেধৰণে তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে আমি যিহেতু উল্লেখ কৰিছোঁ যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এয়া হৈছে ত্যাগৰ এক প্ৰতীক আৰু সেই ত্যাগৰ বাবে আজি এনেধৰণে সকলোৱে একেলগে একেখন পথাৰতে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে আৰু ইয়াতে ইমাম বৰ মছজিদৰ ইমাম আজমল চাহাবে সকলোকে তেওঁলোকৰ যি বাণী সেই বাণী দিছে আৰু সমান্তৰালভাৱে সকলোৱে ঈদগাহ মৈদানত একত্ৰিত হৈ ইয়াৰ লগে লগে পূৰ্বপুৰুষসকলক ইছলাম ধৰ্মাৱলম্বী যিসকল লোক সেই পূৰ্বপুৰুষসকলক তেওঁলোকে এনেধৰণে সাংবাদিক অৰ্ণৱ নাথে পৰিৱেশ দেখুৱালে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে তেজপুৰতো ঈদগাহ মৈদানত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে বহু লোকে মুঠৰ ওপৰত আজি ঈদ উজ জোহা ত্যাগৰ প্ৰতীক হিচাপে আজি ঈদ উজ জোহা পালন কৰা হয়।